কিশোৰী নিৰ্যাতনৰ আন এক নৃশংস ঘটনা পোহৰলৈ আহিছে। 7টা লম্পটৰ বলৎকাৰৰ বলি হ'ল এগৰাকী কিশোৰী। এই জঘন্য ঘটনাটো সংঘটিত হৈছে ডুমডুমাত। 6ষ্ঠ শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীক বলৎকাৰ কৰিছে 7টা পাখণ্ডই। চকু আৰু মুখত কাপোৰ বান্ধি 7টা পাখণ্ডই ধৰ্ষণ কৰিছিল। ধৰ্ষণকাৰীকেইটা হৈছে ভোলা তাঁতী, আদিত্য যাদৱ, বিকাশ চাহানী, কৃষ্ণ প্ৰসাদ, সাহিল প্ৰসাদ, বিকাশ তাছা আৰু তুলুক লিম্বু। ভুক্তভোগীৰ গোচৰৰ ভিত্তিতে ডুমডুমা আৰক্ষীয়ে আটক কৰিছে 7টাকৈ লম্পটক। এক জঘন্য ঘটনা সংঘটিত হৈছে, এক নৃশংস ঘটনা সংঘটিত হৈছে। এই জঘন্য ঘটনাটো এইবাৰ সংঘটিত হৈছে ডুমডুমাত। 6ষ্ঠ শ্ৰেণীত পঢ়ি থকা এগৰাকী কিশোৰীক বলাৎকাৰ কৰিলে 7টাকৈ পাখণ্ডই। চকু আৰু মুখত কাপোৰ বান্ধি 7টা পাখণ্ডই ধৰ্ষণ কৰিলে 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰীগৰাকীক। ধৰ্ষণকাৰীকেইটাৰ নাম আমি জনাইছো: ভোলা তাঁতী, আদিত্য যাদৱ, বিকাশ চাহানী, কৃষ্ণ প্ৰসাদ, সাহিল প্ৰসাদ, বিকাশ তাছা আৰু তুলুক লিম্বু। ভুক্তভোগী ইতিমধ্যে গোচৰ ৰুজু কৰিছে। ভুক্তভোগীৰ গোচৰৰ ভিত্তিতে ডুমডুমা আৰক্ষীয়ে আটক কৰিছে 7টাকৈ লম্পটক। বাৰম্বাৰ মানৱ সমাজক লজ্জানত কৰা এনেধৰণৰ ঘটনা প্ৰতিদিনাই আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা। এইবাৰ ঘটনাৰ স্থান হৈছে ডুমডুমা। ডুমডুমাত এইবাৰ 6ষ্ঠ শ্ৰেণীত পঢ়ি থকা এগৰাকী কণমানি ছাত্ৰীক বলাৎকাৰ কৰিলে, ধৰ্ষণ কৰিলে এই 7টাকৈ লম্পটে। কৃষ্ণ প্ৰসাদ, সাহিল প্ৰসাদ, বিকাশ তাছা, তুলুক লিম্বু এই পাখণ্ডকেইটাৰ নাম ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে 7টাকৈ পাখণ্ডক। ফোন আহিছিল মোলৈ। ফোনৰ যোগেদি গম পালোঁ ছোৱালীজনীৰ ধৰ্ষণৰ কথা। আমি খুব দুখ পাইছোঁ আৰু লাজো পাইছোঁ যে ডুমডুমাত বাৰে বাৰে কিবা কিবি ঘটনা ছোৱালীৰ লগত সংঘটিত হৈ আছে। ছোৱালীগৰাকীক খেলি থকা অৱস্থাৰ পৰাই ঘৰলৈ ফুচুলাই লৈ গ'ল কিবা এটা দেখুওৱাৰ চলেৰে। তাৰপিছত ছোৱালীজনীৰ মুখত আৰু চকুত বান্ধি ছোৱালীজনীক সেই যিজন মানুহে লৈ গৈছিলে তেওঁ ধৰ্ষণ কৰাৰ উপৰিও আৰু তেওঁৰ লগত আৰু 6জনে তেওঁৰ লগত এই কামটো কৰিলে। ছোৱালীজনীয়ে গম নাপায় যে তাত কিমানজন ব্যক্তি আছিলে, এনেকৈ বুলি ক'লে। তাৰপিছত সেই কথাখিনি জনাৰ পিছত আমি সিহঁতৰ ঘৰৰ লগত যোগাযোগ কৰিলোঁ। আমাৰ মহিলা সমিতিৰ এগৰাকী তাতে আছিলে সদস্যা, তেওঁলোকৰ ঘৰৰ ওচৰৰ। গতিকে তেওঁ যোগাযোগ কৰি দিলে, তেওঁলোকক আমি নিৰ্ভয় দিলোঁ। আজি গম পাইছোঁ যে তেওঁলোকে দুদিনৰ আগত এখন মিটিং দিছিলে। মিটিঙত এই ধৰ্ষণ যিকেইজনে কৰিছে তেওঁলোকৰ ঘৰবোৰৰ পৰা টকা পইচাৰ তেওঁলোকক লোভ দেখুৱাইছে, লালসা দেখুৱাইছে আৰু ভয় ভাবুকি দিছে যে যদি থানাত কথাটো জনায় তেনেহ'লে বোলে ঘৰ দুৱাৰবোৰ জ্বলাই দিব, ঘৰৰ মানুহবোৰ মাৰি দিব, ইত্যাদি ইত্যাদি কথা কৈছে। আৰু ছোৱালীজনীকো তেনেকৈ কৈ সিহঁতি আজি ভালে দিনৰ যিহেতু কথা হ'ল, ছোৱালীজনীক তেনেকৈ সিহঁতি ভয় ভাবুকি দি কথাটো কাপ দি থ'লে। এতিয়া আমি আটাইতকৈ ডাঙৰ কথা, আমি আচৰিত হৈ গৈছোঁ যে ছোৱালীগৰাকীক যেতিয়া গা অতিপাত বেয়া হৈছে, ছোৱালীজনীৰ মাকে খোজ কাঢ়িব নোৱাৰে, তেওঁ অকণমান শাৰীৰিকভাৱে অক্ষম ব্যক্তি। তাৰ পৰা ছোৱালীগৰাকীক যেতিয়া বেছি গা চা বেয়া হোৱা দেখি ডক্টৰৰ ওচৰলৈ নিলে। চিকিৎসাৰ কাৰণে নিয়াৰ পিছত ছোৱালীজনীক যেতিয়া পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত গম পোৱা গ'ল যে ছোৱালীজনী 23 সপ্তাহ আৰু 4 দিনৰ গৰ্ভৱতী। গতিকে এইটো এটা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। আৰু আমাৰ ডুমডুমাৰ সমাজখনক আচলতে এটা ইমান লজ্জানত কৰা ঘটনা, এটাৰ পিছত এটা ঘটনা যিবোৰ হৈ আছে। এই ছোৱালীজনীৰ ঘটনাটোত আমি অতি মৰ্মাহত হৈছোঁ। ছোৱালীজনী 6ষ্ঠ শ্ৰেণীত পঢ়ি আছিলে। ক্লাছ 6ত পঢ়ি থকা এজনী ছোৱালীৰ আজি এই অৱস্থা যদি হয় তেনেহ'লে কি বুলি কোৱা যায়। আৰু এই 7জনে ধৰ্ষণ কৰিছিলে তেওঁলোকক ডুমডুমা আৰক্ষীক আমি অন্তঃকৰণৰ পৰা ধন্যবাদ দিছোঁ। ডুমডুমা আৰক্ষীৰ আমাৰ OC মনোৰঞ্জন শইকীয়াদেৱ বা অৰ্পণা গগৈ বা লভিতা দাস বা অন্যান্য যিসকল থানাৰ বিষয়া তেওঁলোকে যি তৎপৰতাৰে তৎকালীনভাৱে এই গোটেই কাণ্ডটো আনিলে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে বা থানালৈ আনি সোধপোছ চলি আছে, এতিয়া কৰি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।